গামবুঢ়া দিলা ৰাণী আই ভালে হৈছে দে জানায়ে আমাৰ মানুহবিলাক হৈছে নদীৰ দৰে সুখে দুখে বুয়ে থাকে এই খালি মত অলপমান খালি ইটো সিটো বুকে একজোপা মত পালে 2 বিঘা মাটি দিব পৰা হয় তো মায়ৰ দৰে নহয় মায়ে সব জানছিল মায়ক সবে মৰম কৰিছিল তো মহামুনি ৰাইজে বেছি ভাল নাপায় এ ৰাণীয়া কি নইগলান কথা মিছা মিছি কি ভাবি থাকা তুই ৰাণী মানুহ ইগলা কথা কথা নাপায় নেকি ৰাণী কিবা বেলেগ ৰকমৰ মানুহ নেকি নহয় এ তোৰ মাইৰে তো কেৱল কামেই জানছিল কেৱল কাম কৰি থাকিছিল বাৰা চৰে পাউৰা সব পুহিছিল আৰু এই কি বুলি কয় আমাৰ এৰি পুহিছিল ধান ৰুইছিল টঙি ৰখিছিল তো আৰু কিমান বেমাৰৰ ঔষধ জানছিল কাৰোবাৰ যদি বেমাৰ হয় সাৰা ৰাতি ৰখিয়ে আছিল কি মজা কি ৰান্ধিছিল কি পৰিষ্কাৰ কিবা কথা কৈছো সৰসৰাই ওলাই থাকে মোক বুকুদাই গাঠিটো মাৰিলে মায়ৰ দৰে কাকো খান ওলাই হয় ৰাণী আই এই ঘোঁৰাৰ খুৰাৰ শব্দ শুনা দৰে পাওঁ বিশুই আহিল নেকি বিশুই তো মায়ের কথা কিমিন ভাল পায় মায়ে যে মিলাই মিলাই কয় তা বৰ ফুর্তি জারিয়া হে কি হল মহারাজ সুন্দরী বাই তোৰ আপি সঁচাকে যায় নিজৰ শিমুৰৰ ডাৱৰ কিন্তু অকলে বহি আছিল মই নেদেখা হলে যেতিয়া বাঘে খালে হয় বেলেগ ধুন্দুলি বাই ৰজা হয় মই দুটা বেলেগ মানুহ এটা বিশু আনটো বিশ্বসিংহ তোৰ তাত আহিলে মই বিশু হওঁ আৰু বেলেগ সময়ত বিশ্বসিংহই বিশুক মৰম কৰে কিন্তু বিশুৱে বিশ্বসিংহক ভয় কৰে হে মহাৰাজৰ কথাগিলা নিথান আমাৰ দৰে নহয় হয়নে বাৰু ধুন্দুলি বাই সেই মানিকপুৰৰ গাঁওবুঢ়াটো যে সেই যে মোক সৰু থাকোঁতে পহু চিকাৰ কৰিবলৈ নিছিল নৰিয়াত পৰিছে বোলে হয় না এ মহাৰাজ 2 মাহ হল এই খাবা নৰে পেট ফুলছি কাছাই খেতিকো পূজা দিছি কামত হলি দিয়া নাই এই আমাৰ জিৰায়ে কিবা জানছিল এই গাছ পাতবিলাক খালি ভাল হয় লগত কা আহিছে তো মন্ত্ৰী থমাস অৰ্ডাৰ আৰু দুজন সৈন্য আনিছো শুনা পাইছ তুই বোলে কিবা মন্ত্ৰী পৰিষদ গঠন কৰবা খুজছা ঠিকে শুনিছা ধুন্দুলি বাই বাবাৰ দিনৰ সেই 12টা কোচ পৰিয়ালৰ মুৰব্বীসকলক লৈ এখন মন্ত্ৰী পৰিষদ গঠন কৰিব খুজিছো ভাল কৰছা ইয়াৰ মানুহখিনি কোনটো ভাল কোনটো বেয়া বুজি পায় কাম কৰিলে নহয় ভাল বেয়া চিনি পাওঁহে জিও কথা মহাৰাজ এই সানা দুটাৰ খবৰ কি মল্লদেৱ আৰু শুক্লধ্বজ যে বেনাৰসত আছে হগৰা আকা আমাৰতো বিদ্যা বুদ্ধি নাই আৰু বিদ্যা বুদ্ধি নাথাকিলে দেশটো দূৰৰ কথা নিজক সম্ভালাই টান হে ইনকিয়ানো দগ্ধা পৃথিৱীখন চলাব লাগছে না এইটো কথা জিৰা মাই মানে মোৰ সৰু মাইৰ পাঠশালাত পঢ়ি অহা জ্ঞান মই আৰোহণ কৰিছো জিৰা মাইৰ শক্তি জ্ঞান বুদ্ধিৰ এটা ভাগ আমাৰ ধুন্দুলি বাই আৰু আনটো মই পাইছো জিৰা মাই কৈছিল
ৰাজ্য এখন চলাব লাগিলি প্ৰথমতে কি দেখিব লাগিব জানা? মাইকে নিজৰ স্থানৰ মুখখন দেখাৰ দৰে ৰাজ্যৰ মানুহৰ মুখখন দেখিব লাগিব। কাই কি কৰি আছে, কি কৰি খাইছি, এমাহাৰ খবৰ ৰাখব লাগিব। সেয়েহে এইবাৰ মই মানুহ গন্তি কৰিব দিছো। তিৰি মানুহ, মুনিয়া মানুহ, কাম কৰিব পৰা মানুহ, কাম কৰিব নোৱাৰা মানুহ, এইবিলাকৰ এখন মই পদ্মী বনাব দিছো। আৰু লগতে কোনে কি কৰি আছে উলিয়াব দিছো। ভাল হৈছে, বৰ ভাল হৈছে কামটো। মহাৰাজ, এই চাৰা দুটা বাইনা ৰচনা ক'ত থাকা বুলি কলি কি কৰি আছে তাহাঁতে তাতে? ব্ৰহ্মানন্দ নামৰ পণ্ডিত এজনৰ লগত থৈছো অগ্ৰাক। অ' বহুত জানা পণ্ডিত। আচলতে এটা কথাহে, আমি সকলো কথা জানিবলৈ লাগিলে এই মূৰটোত বহুত বস্তু ভৰাই ৰাখিব লাগে। ভৰাইতো বহুতে ৰাখে, ভৰাই ৰাখিলে নহ'ব নহয়। ভৰাই ৰখা কথা মখা সময়ত বিচিৰি পাব লাগিব। ময়ো সেই টিফিনৰ পৰাই কিমিন দেখিলোং, কিমিন কথা শুনিলোং। কথাগিলাঙে মূৰতো ঘূৰি আছে, ভালকি কাম কৰিবই নোৱাৰো, আলি মুলি লাগে। আৰু ভৰাই ৰখা কথাগিলাক চব বিচৰিয়ে নাপাওঁ। বিশু, বগী ৰাজ্যৰ মানুহৰ হিচাপ মোৰ মানুহে কৰিব, তোৰ মানুহ লগাব নালাগে। বাৰু এটা কথা হ'ল নহয়, আমাৰ মানিপুৰৰ গামবুঢ়া বেমাৰ যেতিয়া আমাক এটা বেলেগ গামবুঢ়া লাগছিল। বাৰু ধুন্দুলি বাই, আমাৰ বগেত কি জানি ৯খন গাঁও আছে নহয়? নহয়, ৯০৫ খান। খাই বৈ ঠিকে আছে, বেমাৰৰ বাবে গোটাই গোলমাল, পূজা দিয়া চং। মহাৰাজ ঘৰে ঘৰে পূজা কৰিব দিছো। সুবিৰাজ লাগছিল। সগৰাকা কি কৰে? বাৰিষাৰ কাম কৰি আছে। সগৰাকা মহাৰাজ, গাঁওবুঢ়া হবি? পাতা যদি হম দে। ইংকি পাতিলে নহব, গাঁৱৰ মানুহখিনি সুধবা লাগব। চব কাম সুধি পুচিহে কৰে। মোৰ সুধাউধি বেছি নাই ধুন্দুলি বাই, যি মন যায় তাকেই কৰো, কৰি উঠিহে ভাবো। ৰাজা মানুহ আৰু কাবাক সুধবা লাগে না। লাগব, মানুহতো বাৰা নহয়। মানুহ এটা বেলেগ বস্তু, মানুহক জাবৰ ফবৰ কৰিলে খুব দুখ পায়। তোৰ কথাবিলাকো একদম জিৰামাইৰ দৰে। মই আহো দে। ৰচোন, কিবা এটা লৈ যাবি ৰ। জাৰি, অ জাৰি, চাওঁ শুনচোন। খং কমাই নাই হবলা? হা আকৰি শুন, আজিৰ পৰা তই ইমান দূৰ অকলে অকলে নাযাবি। মই এটা কাম কৰিম, তোক মই এটা ঘোঁৰা দিম, হ'ব? মূৰটোৰ দৰে বগা ঘোঁৰা। মন কৰে কি কয় জাননে নাই? মোৰ ঘোঁৰাটো হেনো শুকুলা ঘোঁৰা, আৰু শুকুলা ঘোঁৰাত উঠিলে কপাল ভাল হয়, শক্সিল আমাৰ ভাল পায়। মোক ঘোঁৰা নালগে, মোক ঘোঁৰাত যা। আৰু আমাৰ সখীয়াতে কি হৈ যাব? আৰে তই কোন জাননে নাই? তই ৰজা বিশ্বসিংহৰ ভাগিনী, তই ঘোঁৰাত যাবি, সখীয়াত খোজকাঢ়ি যাব। তুই কি নাজানো? তুইতো ৰাজা নহয়, ৰাজা হয় ওপৰৰ বেলাতো। চবকে ৰদে তাতে, তুই চবকে ঘোঁৰাকে দিব নোৱাৰা। কাম নাই, কাম নাই, কোনো পূজা কৰিব নালাগে। কুবিৰাজ লাগে, কুবিৰাজ। চাবুক পালে গাবুৰা, যা মানুহখিনিক লৈ যা। আজিশ্চলি হৈ যায় আমাৰ পূজা অৰ্চনাৰ বিষয়ে ক'ব যা। তাই নিলো পিছে দৰকাৰ চাবুক পরে তাইলে উলিয়ে দিম তো। মনে মনে থাক মন্ত্রী। সবার কাকা রানী হয় মানবিনী লই যা।
জগৰু ৰাভা কি কৰিছিলে একো কৰা নাই কৈছিলো কি কৈছিলে কাছাই খাতিৰ কাম নাই খকচি লাঙা মাৰাৰ কাম নাই কোনো পূজা কৰিব নালাগে কবিৰাজ লাগে কবিৰাজ বাপৰে তুই কেঁচাই খাতি লাগা বুঢ়া কাম নাই বুলি কোৱা কি হৰমনা খোৱা কথা কৈছাছো পাগলা হৈছে ই তোৰে পাগলা হয় পাগলাক মাৰে নেকি কচোন কিয় কৈছিলে হেনা কথা কাছাই খাতি পূজা কৰান্তে কৰান্তে মানুহ মাখা মৰি শেষ হবা ধৰছি গাঁওবুঢ়া মৰি চাপিয়াতৰ শেষৰুৱা পিতো মৰি পূজা হে শম্ভৰু কাকা মৰি মৰিয়ে আছে মানুহ ৰাজ্য ৰক্ষাৰ কাৰণে যুদ্ধ কৰোঁতেও মানুহ মাৰে মানুহ মৰিবই এইটো কিবা কথা হ'ল নেকি কেঁচাই খেতি ৰাইজক চলাই ৰাখিছে আৰু কেঁচাই খেতিৰ কাম নাই বুলি কোৱা তই পূজা কৰিব লাগিব পূজা বেছি কৰিব লাগিব বেমাৰ কমি যাব পূজা কৰি বেমাৰ নকমে মনে মনে থাক তুই তোর বাড়াবাড়ি বেশি হইছে ইয়াক জীয়াই জীয়াই গলতলি পুতি থব লাগে ইয়াক মহাৰ্জৰ চৰলৈ লৈ যাওঁ বগে ৰাজ্যৰ ৰাণী মই যি কৰবা লাগে যি শাস্তি দিবা লাগে মই দি তই এতিয়া যা ৰাণীয়ে যাব ক'লে মই যাব নোৱাৰিম ৰাণী আই মহাৰ্জৰ হুকুম আছে মোৰ লগত সৈন্য সামন্ত পঠাইছে কি হুকুম তোৰ ৰাজা বগে ৰাজ্যখন এবাৰ পৰীক্ষা কৰি চোৱাৰ হুকুম পৰীক্ষা কি পৰীক্ষা ৰজা ৰাণীৰ বিৰুদ্ধে মানুহে কি কয় সময়মতে কলকাতল দিছে নে নাই তাৰে পৰীক্ষা ৰাণী আই তহঁতৰ বিচুক কবি বগে ৰাজ্য ঠিকে আছে ঠিকে নাই ৰাণীয়ে ঠিকে নাই ই বিপদ আনিব ইয়াক মই লৈ যাব লাগে তই যাবা কৈছো নহয় ৰাণী আই মৰম থকা মানুহ ৰাজকাৰ্যত অলপ কঠোৰ হ'ব লাগে ৰাণী আই মই মৰম থাকা হলা উঠুৰ হলা হে মাখা মোৰ কথা কোন মন্ত্ৰীয়ে তই মই যাবা কৈছো যাবা লাগে নহলে 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 কি হ'ব খিৰিকি মোৰ লগত মন্ত্ৰী নিৰখুৱাবি তহঁতৰ মহাৰাজ বিচু বিশ্বসিংহ কবি বগে ৰাজ্যত হুৰি নাই নাই বাঘু আছে তোৰ গান শুনি শুনি আহি মই দেখা পালো কি মজাৰ নাচ কি মজাৰ গান বুঢ়া তোৰ বুকুটো তোৰ কুলিচা তোৰ গান আছে না মোৰ কুলিচা বুঢ়া কুলিচা তোৰ গান থাকে না আছে তো এই নো আৰু নাচটো শিকাও কাই নদীয়ে নদীয়ে বতাহে বতাহে আমাক কান্দি লাগে কি ক'ত মোৰচোন একোৱে দেখা পোৱা নাই তো কাছে ডাল লাগিলা লগত কাছি আছে কাকাই হাতে ধান কাটে যে ঠিকি দিয়ে যে ঐ ৰচোন চবতে নাচ গান থাকে নেকি হয় থাকে তো হা গান নাচ সবতে থাকে চাৰিয়াই বুঢ়া বাবা মন চকু তোমাৰ আছে ৰাজা তুই তা লৈ যা হেয়া ৰাজা তুই নহয়
আহিব দে কম দে মই Berapa? Mas berapa? তুই ৰাণী ৰাপি মাছ মাৰিব নাযায় নহয় Dan dia tegak pas marban lori. Jangan berapa? ৰাম, Jangan. ৰচোন, ৰ মোৰ বহুত কাম আছে মই মাছ মাৰিব যাব নোৱাৰোঁ Tu tak, muisa. ঐ মায়েৰে কৈ যা নহ'লে খং উঠিব Berapa? Oh berapa? Berapa? Berapa dosun? Berapa? হয় মই যাওঁ Oi, Hudson! Asun! Asun কথা পাতো! Rosun! Tu kasagati puja nokora. Lami marako nokora. নকৰোঁ Kak kora. Nasinihila, bahadi, khapla. Kak puja kora. কাকো নকৰোঁ Kaku nokora? Tok raja bistoingon hulot dibo. Jiate golok lagi puti thobo. ফুটবা দি মৰিম Murba bhai lage. মোৰ একো ভয় নাই মই যাওঁ Oi, muk bhai kora. কৈছোঁ নহয় কাকো ভয় নকৰোঁ বুলি Mudi sagda kia kori asa? মোৰ কাম আছে Kino ka? Manu makati si kami na. Manu makai than pute para sare sageli poe. Aru ki ka? Tu ki kam kora? মই নদীত সাঁতুৰং পাহাৰ বাগান কাছত উঠোঁ আৰু ভাগাৰ লাগিলে মুকলি আকাশৰ তলত ঘুমাম আৰু ভাবং Aya. Buria. Bok lagi guru ka? নাহং পাহাৰত কেমেন খা বস্তু Ui, mau ni bila? যা পথৰত মোৰো ঘুমি থাকবাৰ মন যায় মুকলি পথৰত ওপৰত মস্ত ঝাপিহান দমাচাকি ফুল তোলা আকাশ ঘুমাই জংগলত গান শুনি গান গাওঁ বৰষুণত ভিজি তয়ো গান গা মই গান নাগাম মই ভাবি থাকোঁ কি ভাবা নকওঁ কিয় নোকোৱা কলি খং কৰে কাৰ খং কৰে মোৰ কথা যে বুজি নাপায় মই বুজিম দে কৌচোন কৰিবি নকৰম তো কৌচোন নকওঁ কাকো নকওঁ উই তুই কাকো মৰম কৰা মই মাটিক এই মাটিত মোৰ বাবাৰ বুঢ়া বাবাৰ তাৰ বাবাৰ আৰু বহুত বাবা মোৰ মায়ে বুঢ়ী মায় তাৰ মায় আৰু বহুত মায়ের দেহাগিনা মিলি আছে এই মাটিত বহুত ভাল পাওঁ তাহাঁতে কোৱা কথা মাখা এতে আছে পতা হ'ল আৰু মৰম লাগে আৰু নদীৰ লগত মই খুব খেলাওঁ খুব আঁতৰো ডুবি যাওঁ আৰু ওলাম আৰু আঁতৰো আৰু মৰম লাগে আৰু
বুলিলা বচন সেই বেলা মুকত হৈ কৰি বিস্মৰণ আহ্যা গৰুড়ৰো পহলয়া মেৰিয়াই মই ধৰিম মেৰৰ চৌচাল খান হাতিয়া ধৰিম মহাৰাজা জানি বিলৰ পাৰে পাৰে ঘূৰি ফুৰিব কেংকেনো এৰুমত মাৰে অজাল জানি মই তোৰ কাৰণে এটা নতুন বাতৰি আনিছো কি নতুন বাতৰি মোৰ গীতবোৰেৰে মই এখন পুথি লিখিম কি কি বস্তু সাঁচিপাত দেখিছা বহুত পাত দেখিছো শালপাত চেগুন পাত ফুলপাত সেইবোৰ নহয় এয়া হ'ল সাঁচি গছৰ পাত তেখনৰ সাঁচি গছৰ পাতত লিখিব পাৰি আৰু তাতে মই গোৱা গানবোৰ লিখিম তোক মই লিখিব শিকাম শিকিবি শিকিম দে তাতে মই গান গিলানো লিখিব পাৰিম না পাৰিবি তোৰ জানিয়ে গান লিখো জানিয়ে গান লিখো আৰু পুথিখনৰ নাম হ'ব বগে জাৰিৰ গীত বগেজাৰি নহয় জাৰিৰ গীত নহয় আজিৰ পৰা তোক মই জাৰি বুলি নামাতো মাতিম বগে জাৰি বগেজাৰি কিয় মই জাৰিহে তহঁতৰ ৰাজ্যখনৰ নাম বগে আৰু এইজনী মোৰ জাৰি গতিকে বগে জাৰি বগে জাৰি কি চাইছা বগে জাৰি তই মোক মাৰি আছা বুলি নকবি সেই যে তহঁতৰ বাৰাবোৰৰ সৰু বাৰাটোক কি বুলি মাত কিয় আৰু মোক মৰম নালাগে কি পালো মনত ৰাখিব লাগে তইতো জানই বাবা আছিল মাত্ৰ 12টা পৰিয়ালৰ মুৰব্বী আৰু সেই 12টা পৰিয়ালৰ মুৰব্বী বাবা মৰাৰ পিছত মই হৈছিল খুন্তাঘাট এলেকাৰ কোচ আৰু মেচ জাতিৰ লোকসকলক একগোট কৰিছো ভূঞাসকলক দমন কৰিছো আৰু চা আজি সমস্ত কামৰূপ কমতা মোৰ দখলত মই শক্তিশালী কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছো কোচবিহাৰৰ ওচৰৰ কমতাপুৰত পাতিছো মোৰ ৰাজধানী দৰং কৰৈবাৰী কমলাবাৰী ডিমৰুৱা ৰাণী লুকি ছয়গাঁও ভোলাগাঁও মোৰ কৰতলীয়া কৰিবলৈ সক্ষম হৈছো মই বিশু তোৰ মাটি বেছি হৈ আছে ৰাজ্যৰ সীমাও ডাঙৰ হৈ আছে যুদ্ধৰ পিছত যুদ্ধ কৰিছা কিন্তু আজিক লাগি ভাল পানী এক টোপাও দিব পৰা নাই খাল বিল নদীৰ পানী খাই মানুহ মৰি আছে তাৰ বাবে কি ব্যৱস্থা কৰিছা কচোন ধুন্দুলি বা খাল বিল নদীৰ পানী আমাৰ জীৱন এনেকৈয়ে চলিব লাগিব তথাপি পুখুৰী খান্দিছো কেমেণ্টা আমাৰ বুকে কেমেণ্টা পুখুৰী আছে কচোন সকলো কাম পটককে কৰিব নোৱাৰি নহয় কিন্তু ৰাইজৰ মানুহক আধাৰ মানুহতে শাস্তি দিলে কি পাৰা তাৰ চিন্তা ভাৱনা নামকে কি যে কন হয় তয়ো আৰে চিন্তা ভাৱনা নোহোৱাকৈ এই বিৰাট ৰাজ্যখন চলাই থাকিব পাৰিনে ৰজাৰ নীতিয়ে হ'ল দমন কৰা যুদ্ধ কৰা আৰু শাস্তি দিয়া দুখ পৰিলে শাস্তি পাবই স্বাভাৱিক
আজি যে সুগুৰু নামক ল'ৰাটো আনবা শুই নপঠাইছা কি দপ কৰিছে সি ৰজাৰ বিৰুদ্ধে গৈছে ধুন্দুলি বাই। মোৰ বুঢ়া বাই থোপ দিয়াৰ থানত নৰবলৈ দিছিল। আচৰিত কথা, সি ভুল কাম কৰিছিল বুলি কয়। এটা পৰুৱাই সিংহৰ গাত কামুৰিব আহিছে, তাক মই পিহি মাৰিম। কি কৈছে সি কৰাটো একো নাই কি কোৱা কথাটোকে তো ইমান ভয় খাব লাগে না আৰু হিহে কেলাই কৈছে না কেমেন তাবা কৈছে তুইতো গম পোৱা নাই উলিয়াম, কোনে কোনে মোৰ পূজা অৰ্চনাৰ বিৰুদ্ধে কয়, কেঁচাই খাইটি খকচিলে আমাৰ বিৰুদ্ধে কয়, বিচাৰি উলিয়াম। কেঁচাই খেতি এনেকুৱা শাস্তি দিম যাতে দুনাই সেই কথা ক'ব নোৱাৰে। কেঁচাই খেতি লাঙা বুঢ়াক পুজি পুজিয়া যেমেন মানুহ মাখানে মৰব সেমেনে সুগুৰু দৰে ক'ব। সংগ্ৰাম কৰিব নালাগে, মাথা ঠাণ্ডা কৰ, পুখুৰী খুন্দাৰ ব্যৱস্থা কৰ। এটা সুগুৰুক মাৰি মানুহৰ কথা ডাং মাৰি বন্ধ কৰি থবা নৰা নহয়। ধুন্দুলি বাই, মন্ত্ৰীক মাতিবলৈ কচোন। ভগৰা কাকা, ভগৰা কাকা, ৰাণীয়াই মন্ত্ৰী তোমাৰ চৰ্দাৰক মাতা বুলি ক। হ'ব ৰাণীয়াই। কি আছে মহাৰাজ? ছগুৰু ৰাভা নামৰ ডেকাজনক ৰাজধানীলৈ দিব নালাগে, ইয়ালৈ আহিবলৈ হুকুম দে। কিন্তু মহাৰাজ, মহাৰাজৰ আদেশ পালন কৰ। ৰাণীয়াই এইবোৰ সাপৰ চানা। চানাহি চানাবোৰ কাম কৰা মাইকীটো নহয়। মন্ত্ৰী, কি আছে মহাৰাজ? বিশু সকলো কথা মন্ত্ৰীক জনা ঠিক কথা নহয়। ৰাজ্য ডাঙৰ হৈ আহিছে, মানুহ মাখনৰ কামত ভাগে ভাগে লগাব লাগে। আৰম্ভ কৰিছো ধুন্দুলি বাই, দুই এদিনতে সকলো কাম শেষ হ'ব। কি আৰম্ভ কৰিছে? মই ভাবিছো এক কুৰিজন কাম কৰিব পৰা মানুহৰ ওপৰত এজন ঠাকুৰীয়া থাকিব, 5 কুৰিজনৰ ওপৰত এজন হাজৰিকা, আৰু 3000ৰ ওপৰত থাকিব এজন ওমৰা। মহাৰাজ এই সুগুৰু আহিছিল। ঐ আহ। কোন গাঁৱত থাক? খুব দিয়া খুব দিয়াৰ কেঁচাই খাইটি থানত মোৰ বুঢ়া বাবাৰ দিনত নৰবলি হৈছিল। কথাটো ভাবিলে মোৰ বুকখান ফাটি যায়। মই বৰ কষ্ট পাওঁ। এইবোৰ সকলো ৰাইজৰ মংগলৰ বাবে কৰে। মা কেঁচাই খাইটি সন্তুষ্ট হলে ৰাইজ সুখ শান্তিৰে থাকে। আৰু যিখন ঘৰৰ আছিল সেই বলি দিয়া পাতক সুধিছিল না মাকক? বলি নিজে আগবাঢ়ি আহে। ই কেঁচাই খাইটিৰ মহিমা। নাহে আহে নাহে, অসম্ভৱ। কি কলি? ৰজাৰ আগত কথা কোৱাৰ তোৰ ইমান সাহ? মহাৰাজে মোক কথা সুধি আছে, সঁচা কথাটো নকম নেকি? মহাৰাজে কথা সুধিলে মই মুখখন বন্ধ কৰি থম? তাৰমানে তই কেঁচাই খাইটি লেয়াবোৰক বিশ্বাস নকৰ? নকৰো। কাক বিশ্বাস কৰা তই? মাটি ওপৰৰ বেলাটোক আৰু মানুহ। মোক বিশ্বাস কৰা নে? মানুহ ৰাজাক বিশ্বাস কৰোঁ, কিন্তু ৰাজা মানুহক বিশ্বাস নকৰোঁ। কি কলি? মানুহ ৰাজা, ৰাজা মানুহ। কচোন মই মানুহ ৰাজা নে ৰাজা মানুহ? মানুহৰ বাবে যায় ৰাজা, ই মানুহ ৰাজা। আৰু নিজে ৰাজা হবার কাৰণে যাক মানুহ লাগে তেওঁ ৰাজা মানুহ। হয় নেকি? তথাপি কচোন মইনো তাৰে কোনবিধ? মহাৰাজ কথাটো নিজকে সোধা ভাল, খাটি উত্তৰ পাব। বাৰু তোক যদি মই ৰজা পাতো, তই সেই মানুহ ৰাজা হবি নে ৰাজা মানুহ? মই ৰাজা নহওঁ মহাৰাজ, ৰাজা বুন্দি মানুহ। ৰাজাই মন গেলিয়ে মুকলি আকাশৰ তলত ঘুমাব নোৱাৰে, মন গেলিয়ে খুখুনা কাকা আৰু চাপি হাতৰ ঘৰক লাগি যায় লাও পানী আৰু চকলীয়া পিঠা খাব নোৱাৰে। মই গাছে গাছে উৰি ফুৰা চৰেৰ দৰে মুকলি মহাৰাজ। মুকলি? জংঘলৰ বাঘৰ আগত পৰা হৰিণৰ দৰে মুকলি তই? মহাৰাজ হৰিণাই বাঘ দেখিলে ভয় কৰে, দাউৰে। মই হৰিণা নহয় মহাৰাজ, মই মানুহ। মহাৰাজক দেখি ভয় কৰা নাই, দাউৰাও নাই। মহাৰাজৰ আগতে থিয় হৈ আছো।
মহাৰাজে মোক মাৰিবও পাৰে মই মৰাকো ভয় নকৰাও আজিলৈকে যিমান মানুহে মাটি খাইছে চব মাটিৰ লগতে মিলি গৈছে ময়ো একদিন মিলি যাম হয়তো মহাৰাজৰ আগে হয়তো পিছে মোৰ চব আছে মহাৰাজ এই নদী আছে পাহাৰ আছে আকাশ আছে মোৰ দুখন হাত আছে ইচ্ছা আছে কেৱল ভয় নাই মোৰ নাই কিমান মানুহ